ক্লাছ 9 ছাত্ৰসকল নমস্কাৰ। তোমালোক মই জেনেৰেল সায়েন্সৰ তোমালোক এনুৱেল এক্সামত আহিব পৰা কিছুমান দৰকাৰী MCQ বুজাই দি আহিছোঁ। চোৱা এই কুৱেশ্যনটো তলৰ কোনটো ধাতুকল্প নহয়? অপশ্যন এ আছে ব্ৰমিন, বিত আছে বৰণ, চিত চিলিকন, ডিত জাৰ্মেনিয়াম। প্ৰথম তুমি জানিব লাগিব ধাতু কল্প। যিবোৰ মৌলই ধাতু আৰু অধাতু উভয়ৰে ধৰ্ম দেখুৱায় সেইবোৰক ধাতুকল্প বোলে। যেনে চাবা বৰণ, চিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলুৰিয়াম, পলনিয়াম এইবোৰ হ'ল ধাতু কল্প। চোৱা এতিয়া তুমি এই আটাইকেইটাই ধাতু কল্প। ইয়াত কোনটো নাই? এইটো হ'ল অপশ্যন এত থকা ব্ৰমিন। এই ব্ৰমিনটো হ'ব আমাৰ শুদ্ধ অপশ্যন। ব্ৰমিন ধাতুকল্প নহয়। হ'লা বুজি? চোৱা এই কুৱেশ্যনটো তলৰ কোনটো সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস? চোৱা অপশ্যন ইয়াতে 4টা আছে। চাবা প্ৰথম তুমি জানিব লাগিব সোডিয়ামৰ পাৰমাণৱিক সংখ্যা। সোডিয়ামৰ পাৰমাণৱিক সংখ্যা হ'ল 11। তাৰপিছত সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস 281। আমি কেনেকৈ লিখিম? এইটো চাবা পাৰমাণৱিক গঠন নক্সা। সোডিয়ামৰ পাৰমাণৱিক গঠন নক্সা। আৰু এইটো হ'ব প্ৰথম কক্ষপথ বা আমি চেল বুলি ক'ম। এইটো দ্বিতীয় চেল বা কক্ষপথ, এইটো তৃতীয়। এতিয়া আৰু এইটো নিউক্লিয়াছ। এতিয়া এটা সূত্ৰ আছে চেলত থাকিব পৰা সৰ্বাধিক ইলেক্ট্ৰনৰ সংখ্যা, অৰ্থাৎ বেলেগ বেলেগ চেলত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বাধিক সংখ্যাটো হ'ল টুৱাইচ n স্কুৱেৰ। এইটো সূত্ৰ এনে বুজাব কক্ষপথৰ সংখ্যা বা চেলৰ সংখ্যা। এতিয়া চোৱা প্ৰথম কক্ষপথ, ইয়াতে আমি কি বহাম? 2 × 1 n = 1 হ'লে আমি পাম প্ৰথম কক্ষপথ বা ফাৰ্ষ্ট চেল। এইটো হ'ব 2। চোৱা প্ৰথম কক্ষপথত 2টা থাকিব। নেক্সট এবাৰ তুমি n = 2 বহাই দিয়া। 2 দিলে এটি 8 হ'ব। চোৱা দ্বিতীয় কক্ষপথত 8টা থাকিব। 8টা 1 2 3 4 5 6 7 8 8টা। এই চোৱা 8। প্ৰথমত 2টা, দ্বিতীয়ত 8। এতিয়া চোৱা 8 আৰু 2 আৰু 8 যোগ কৰা কিমান পাবা? 10। এটা বাকী থাকিল 11, যিহেতু 1। আৰু এই এটাটো কি থাকিব? এই তৃতীয় চেলটোত অৰ্থাৎ বহিৰতম কক্ষপথটোত এই এটা ইলেক্ট্ৰনটো থাকিব। এতিয়া সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস পালা বুজি? প্ৰথম কক্ষপথত থাকিব 2টা আৰু দ্বিতীয়টোত থাকিব 8টা আৰু তৃতীয় অৰ্থাৎ বহিৰতম কক্ষত থাকিব 1টা। এইটো হ'ব ইলেক্ট্ৰনীয় বিন্যাস। এনেকৈ ডট দিও লিখে আৰু কমা দিও লিখিব পাৰিবা। পালা বুজি? এতিয়া আমি অপশ্যনটো পালো। অপশ্যনটো হ'ব এইটো ডিটো হ'ব আমাৰ শুদ্ধ অপশ্যন।